লিপিবদ্ধ কৰাব নোৱাৰে। তেওঁ ক'ত যাবগৈ? ধৰ্মশালাত যাবগৈ, হয়নে? সেইকাৰণে আমাক কৈছে মনে ৰজা মনে প্ৰজা, মনে বিচাৰে সাত ভাজা, মনক নিদিবা লাই, মনে লাই চাই খায়, জ্ঞানে আদি মূল, জ্ঞান নহ'লে গাই জাতিটো। ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খায়, ভক্তি বিনে নৰকৰ নাহিকে নিষ্ঠাৰ, স্বধৰ্ম পৰিত্যাগম পৰধৰ্ম ভয়াবহম। গতিকে আমি মনুষ্যৰ জন্ম লৈছোঁ, আমাক মানে ভকতি কৰিব লাগিব। ভকতি কৰি যাওঁতেহে ধৰ্ম বাঢ়িব। এইকণ হ'ল সাধু সংগ। আজি আপোনাসকলৰ সংগ পোৱাৰ লগে লগে মোৰ মনৰ ইন্দ্ৰিয় বৰ্গৰ ঋতু ধাতুসমূহ মাথাটোত কলমূৰীয়া হয়, আৰু সাধু সংগ নকৰে ই মূৰটোত ওপৰমূৰীয়া হয়। গতিকে আমাক যদি সেই লোকসকল এটা উদাহৰণ দিছে, আমি ক'ত জন্ম, যেনেকৈ এটা গোবৰ ঘৰতে আমি জন্ম হৈ আছোঁ। ভোমোৰা সংগত গৈ গোবৰে মধু কৰে পাণ, বিক্ৰম আদিত্যৰ মাথা উঠি গংগা কৰিলে চাওঁ। এদিন এটা গোবৰো এটা ভোমোৰাই বাটত গৈ থাকোঁতে সখী পাতি ভোমোৰা গোবৰোৱাটোৱে বোলে সখী অহাকালি মই আপোনাক আমন্ত্ৰণ কৰিলোঁ, মোৰ গৃহলৈ যাব। পাছদিনা ভোমোৰাটো মানে গোবৰোৱা গৃহলৈ গ'ল। যোৱাৰ লগে লগে গোবৰোৱাই সখী আহিছে বুলি খাদ্য সমস্যা আনি আগুৱাই দি কৈছে সখী খাওক। কি খাদ্য দিব? অন্তৰ্য পাপ কৰাৰ ফলত গোবৰোৱা জন্ম পাই গোবৰহে খুচৰি খুচৰি আহাৰ খাই আছে। সেই আহাৰৰ কাৰণে ভোমোৰাটো খুচে। ভোমোৰাই সেই আহাৰ খাব নোৱাৰি ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ, মোৰ গৃহলৈ যাব। পাছদিনাখন গোবৰোৱাটো ভোমোৰা গৃহলৈ গ'ল। যোৱাৰ লগে লগে গোবৰোৱাই কৃষ্ণ ভোমোৰাই গোবৰোৱাক লগত লৈ এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত গ'লগৈ। বিক্ৰমাদিত্য ৰজা কোন জানে? এই ৰাজা পৰীক্ষিতৰ পুত্ৰ হ'ল জন্মেজয় ৰজা। জন্মেজয় পুত্ৰৰ ৰজা হ'ল শতানিক। শতানিকৰ পুত্ৰ হ'ল বিক্ৰমাদিত্য ৰজা, মহাগুণী জ্ঞানী সাধু মহন্ত পণ্ডিত। তেওঁ ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি পৰি ভোমোৰাটোৱে মানে ফুলৰ ৰস খাই ফুৰিছে। আৰু পাছে পাছে গোবৰোৱাটোৱে ঘূৰি আছে। সদৌ শেষত ভাবিলে সখীয়ে ফুলবোৰত মুখ দি বাৰু কি পায়, ময়ো এটা ফুলত মুখ দিওঁচোন। এই বুলি সূৰ্যকান্তি ফুল এটাত মুখ দিলে। দিয়াৰ লগে লগে তেওঁ বৰ ধুনীয়া মিঠা বা সোৱাদ বা মজা পালে, পাই মুখখন বেছি দবাই দিলে বেচেৰা। দবাই দিয়াৰ লগে লগে বেলিও বহি ফুলটো জাপ গ'ল, বেচেৰাটো তাতে সোমাই গ'ল। আৰু মানে ভোমোৰাটোৱে এৰি থৈ গুচি আহিলে। পাছদিনা বিক্ৰমাদিত্য মালিয়ে আহি ফুল ছিঙি লৈ যাওঁতে সেই ফুলবোৰ লৈ গৈ ৰজাক দিলে। ৰজাই ঈশ্বৰৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেই ফুলটো মাথাত ল'লে আৰু গৈ গংগাত স্নান কৰিলে। স্নান কৰাৰ লগে লগেই গোবৰোৱাটোৱে নিজৰ ভেল পেলাই থৈ আত্মাটো বৈকুণ্ঠলৈ গুচি গ'ল। সেইটোকে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবৰোৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকৰ মই গোবৰোৱা হৈ আছোঁ আজি, কিন্তু মই আহি এই মাজগাঁৱৰ যদি ভোমোৰাসকলৰ লগত আজি সখী পাতিব পৰা যায়, নিশ্চয় মই ফুলৰ ৰস খাব পাৰিম। চাৰিটা কাম হ'ব। বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম, ৩ নম্বৰত আমি গংগাত স্নান কৰিব পাৰিম, ৪ নম্বৰত আত্মাক গতি দিব পাৰিম। যেতিয়ালৈ আপুনি গোবৰোৱা হৈ থাকিব, তেনেহ'লে কোনো জন্মে এই 4টা কাম নহয়, আত্মাক গতি দিব নোৱাৰে। আৰু গোবৰোৱা মানে কোনটো গোবৰোৱা হৈ থকা মানে যিসকলে কেৱল ধন ধান পুত্ৰ ভাৰ্যাই হাবিলাসতে ঘূৰি আছে। তেতিয়া তেওঁ কোনোদিনে সাধুৰ সংগ ভকতৰ সংগ মুঠি নলয়। তেনেহ'লে যেনিবা তেওঁ গোবৰোৱা হৈ গোবৰ ঘৰত আছে, হয়নে? গতিকে আমাৰ এতিয়া মন কৰিব, আমি সকলোৱে ক'ত জন্ম জানে? গোবৰ ঘৰতে জন্ম। এতিয়া বিক্ৰমাদিত্য ৰজা ফুলৰ বাগান কোনখন? আজি মাজগাঁৱৰ এই লোকসকলে লগ লাগি পাতিছে। ধন্যবাদ দিছোঁ মই তেওঁলোকক, বা ডেকা গাভৰু যুৱক যুৱতী তেওঁলোকক কমিটিকো মই প্ৰশংসা কৰিছোঁ। কাৰণ এনেখিনি জেগাত যে এই কেইবছৰমানৰ পৰা মহাভাগৱত
তেওঁলোকে জন্ম দিয়াইছে, ধন্যবাদ। হয়নে? ঈশ্বৰেও তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিবই। এয়া মানে বিক্ৰমাদিত্য ৰজা ফুলৰ বাগান, এতিয়া আমি ফুলৰ ৰসই চাই আছোঁ। কিন্তু এতিয়া অলপ পাছতে ভাগৱত ভাগাৰ পাছত আমাৰ প্ৰত্যেকে ঘৰা ঘূৰি যোৱা হ'ব নহয়। ক'ত কাম জানে? হৈডালে গোবৰহে। আইতা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত যিডাল ঘৰে ঘৰে ঘৰ বান্ধি আছোঁ, হৈডাল গোবৰহে। গতিকে আমি এতিয়া উপায় নাই, গোবৰহে জন্ম ল'লোঁ যেতিয়া তাতেই থাকিব লাগিব, সঁচা। কিন্তু পাৰিলে বিক্ৰমাদিত্য ৰজা ফুলৰ বাগান বিচাৰি বিচাৰি ফুৰিব, তেতিয়া তাত ভাল ফুলৰ ৰস খাব পাৰিব। হয়, আৰু যদি গোবৰ লোৱা হৈ যায় কেৱল এই গোবৰতে থকা যায়, নহ'ব। আৰু ভাগৱত সেইকাৰণে এটা আখ্যানত মানে এইখিনিতে কবিগুণে দেৱকী মাতৃ কৈছে, এই আই যেন মধ্য মাতোৱালে অকিৰ বস্ত্ৰ সিটো আছে নাই একোৱে নাজানে। ভগৱতী কেনেকুৱা বস্তু চাওক। এটা খুব গাঁৱৰ মদ খোৱা মানুহ, খুব নিচা লাগিব। নিচা লাগি যাওঁতে যাওঁতে তাৰ যে গা ধোৱা যে সকলো চুলি হেৰি কাপোৰ কানি ফুলি পৰি গ'ল, নিচাই কবাই সেইজনে এই ভগৱতীটো তেনেকুৱা। গতিকে আপোনাৰসকলে ভাগৱত শুনা সময়খিনি বা ঘৰত মন্দিৰত বহি পেলাই ঈশ্বৰ ধ্যান কৰা সময়খিনি, এইকণ সময়ত এনেকুৱা আপোনালোকে ধ্যানত বহিব যাতে আপোনাক কোনোবা এটা পোকে কামুৰি থাকিলেও ক'ব নোৱাৰে। এয়াই হ'ল ভগৱতী। তাৰ এটা উদাহৰণ আপোনালোকে পাই গৈছে নহয়। সৈনিক মুনিয়ে ধ্যান কৰি ঈশ্বৰৰ ওচৰত বহি আছে। যেতিয়া যায় পৰীক্ষিত ৰজাই তিনিবাৰ ডাক দিলে, মুনিৰাজ মুনিৰাজ মুনিৰাজ, তেওঁ কাণে নুশুনিলে, কেৱল যেতিয়া পৰীক্ষিত ৰজাক কলিয়ে লংঘি ল'লে, মতি চন্ন হ'ল, দণ্ড কুমণ্ডলো আনি ভাঙিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিব ছিঙিয়া পেলাইলা। হয়নে? দণ্ড কুমণ্ডলোবোৰ চব দলিয়াই খংটিয়াই ভাঙি ফুটা কৰিলে, তেওঁ মুনিয়ে ভৰাই দিলে। তাৰপাছত ৰাম ৰামে কাপোৰখন টানিয়াই দিলে, আনি ছিগি ভাঙি দলিয়াই দিলে। মোৰ ৰাজ্যত থকা মোৰে অনুখোৱা, মোকে তুমি ইমান বাহাদুৰি দেখুৱাই নামাতা। তেওঁ মুনিয়ে ক'ব নোৱাৰে। চেলেংখন আনি আনি ছিগি ভাঙি দলিয়াই দিলে, ধুতিখন আনি ছিগি ভাঙি দলিয়াই দিলে, উলংগটোৱে মুনি কবাই দিলে। হয়নে? ঐ এক গোট মৰা সৰ্প কাষতে আছিলা, ও ধনু কোনে আনি ৰজাই গলে মেৰিলা। তথাপি কলিয়ে ধৰা কাৰণে কৈকি ৰজাৰ আজি খং কমা নাই, ক্ষুব্ধ কমা নাই। ঘূৰি চোৱাৰ লগে লগে দেখে এটা বৰ ডাঙৰ গুমখাপ মৰি আছে, পোক লাগি মাখি মানে পুৰি আছে। লগে লগে সাপটো আনি গলত উলিয়াই দিছে। তোমাৰ ইমান দম্ভলি, মই ৰজা, মোক তুমি অৱজ্ঞা কৰিলা, এই সাপটোকে তুমি আলাই লৈ থাকা। সেই সময়তে তেওঁৰ পুত্ৰ সিংগীমুনি পালে। সিংগীমুনিয়ে পাই পিতৃৰ দুৰ্গতি দেখি ক্ৰুদ্ধে গুৰুতৰ, অনেক গৰ্জীয়া মুনি বুলিলা বিস্তৰ। এই 5 বছৰ বয়সৰ ল'ৰা ছোৱালীটোৱে খুব দৌৰি কান্দিছে আৰু খুব ৰাগ আহিছে, খং আহিছে। তাৰমানে বাপেকৰ দুৰ্গতিটো দেখি কোনে কৰিলে? হয়, এই ৰাম ঐৰে ঐৰে মুণ্ডপতি, কোন পাপী মূৰ্খ জাতি, কোন কয় দুৰাচাৰৰ পাপ, পিতৃ কণী দিয়া মূৰ লগালি সংকাপ ঘূৰ, দিনটো নিদায়ো নখাব। একেজেগাতে খঙৰ কোবত মুনি পোৱালি ধপধপাই আছে, ৰাগে খঙে কান্দি উঠি। যদিহে ব্ৰাহ্মণ সংগীত ব্ৰহ্ম সাপদেও যদি মোৰ ব্ৰহ্ম তেজ থাকে, 7 দিনৰ ভিতৰত অন্তৰৰ প্ৰাণ হ'ব দংশী বন্ধ আঁকিয়াতে হকে দিলি 7 দিনৰ ভিতৰত তোমাক তৎক্ষণিকে দংশন কৰক। লগে লগে সন্মিক মুনি ধ্যান ভংগ হৈ চালে, কোনে কৰিলে এইটো কাম? পৰীক্ষিত ৰজাই কাম কৰিলে। তেতিয়া পুত্ৰ কলেৰা পুত্ৰ, তুমি ব্ৰাহ্মণৰ কুলতকৈ জন্ম ল'লা, মই মৰাশাত আলাই লৈ আছো, মই দুখ পোৱা নাই, তুমি দেখিয়ে ইমান দুখ পাই এই যে অভিশাপটো দিলা, এই ভাৰতৰ ৰজা, ইমান গুণী জ্ঞানী সাধু মহন্ত ৰজা, তেওঁ কলিয়ে ধৰাৰ কাৰণে আজি বেয়া কাম কৰিলে, তাকে তুমি সহ্য কৰি চাপ দিলা। আৰু এই সপ্তাহৰ পাছত যেতিয়া ৰজা মৃত্যু হ'ব,
ভাৰতৰ প্ৰজাসকলৰ গতি নোহোৱা হ'ব গতিকে তুমি এই সাপটো উভতাই লোৱা এই তেতিয়া 5 বছৰ তিনিমুনিয়ে কান্দি কান্দি বাপেকৰ ভৰি ধুই কৈছিল এৰা পিতৃৰ অৱচন শুনি অকহে মহাশিঙি মুনি অবিদা অ ব্ৰহ্ম সাপ নগাই খণ্ডন শুনি আখনিক মুনি কৃষ্ণয়ে কমাতি আনি অপঠাই দিলা ভক্তি নাভু এতিয়া 5 বছৰ বয়সৰ ল'ৰাটো কিমান দেখিছা কৈছে পিতৃ মইতো এই সাপটো ঘূৰাই ল'ব নোৱাৰোঁ আৰু স্বৰ্গমৈত্য পাতালত এই সাপটো নাশ কৰিব পৰা ক্ষমতা কাৰোৱেই নাই গতিকে ৰেহাই নাই এই তেতিয়া লগে লগে এটা শিষ্য মাতাই পঠিয়াই দিছে তোমালোকে এই মাত্ৰ পুৰুষী ৰজাটো ঘৰ পাইছেগৈ জনাই দিয়া হয়নে লগে লগে শিষ্যজনে যাই কৈছিল মহাৰাজ নমস্কাৰ বোলে নমস্কাৰ বহা কৈছে মই কৰিব অহা নাই মোক অকণমান আপুনি আদেশ দিয়ক দুটা কথা কমত গুচি যাওঁ কোৱা তেনেহ'লে প্ৰথম কথাটো হ'ল তুমি বনৰ মাজত যাই যিজন মুনিক অপদস্থ কৰি থৈ আহিলা হয় সাপ মিলিয়াই দি থৈ আহিলা দণ্ড মণ্ডল ভাঙি থৈ আহিলা ধুতি বস্ত্ৰ লগুণ দালুণ চিৰি ভাঙি থৈ আহিলা মনত কৰিবা মনত কৰিব হয় এতিয়া এই প্ৰথম কথা আখৰ এই দ্বিতীয় কথা আখৰ হ'ল তেওঁৰ পুত্ৰৰ নাম হ'ল শিঙিমুনি আপুনি মনত ৰাখক শিঙিমুনি আপোনাক অভিশাপ দিলে 7 দিনৰ ভিতৰত আপোনাক তক্ষকনেকে দংশন কৰিব পায়ে যদি আপুনি কিবা উপায় কওক মই যাওঁ হয়নে এয়াই হ'ল মহাভাগৱত গতিকে তৰুণ কালতে পুৰুষী ৰজা মৃত্যু হোৱাৰ কাৰণে আজি আমি পুৰী ভাগৱতখন ক'ল মহাভাগৱত আৰু যদি সেই সময়ত যদি পুৰুষী ৰজাক যদি অভিশাপ নিদিলে হয় হয়তো আজিও বৈকুণ্ঠতে থাকিলে হয় ভাগৱত আমি নাপাওঁ গতিকে পুৰুষী ৰজা মৃত্যুত আমি শোক তাপ কৰিছোঁ সত্য কিন্তু আনন্দও পাইছোঁ যে আত্মাক গতি দিয়াৰ সুবিধা এটা পাইছোঁ গতিকে আজি একেবাৰে যিকণ ভকতি তত্ত্ব ভঁৰাল অৰ্থাৎ গাখীৰৰ টেকেলি 10টামান আছে সঁচা তাৰ মাজত যেতিয়া এটা ক্ৰীমৰ টেকেলি উলিয়াব চব মানুহকে ক্ৰীম লগা হয় এই তলু ভকতিৰ মাজতো বহুত ভকতিৰ মাজত আজি ক্ৰীমৰ টেকেলিটো মানে কপিল মুনিয়ে দেৱহূতি মাতৃ কৈ আছে আমি আজি সকলোৱে দেৱহূতি আমি ভাগ্যৱান আমি আজি দুটা পাঠ পাইছোঁ প্ৰথম পাঠটো পাইছোঁ আমি দেৱহূতিৰ পাঠ পাইছোঁ দেই যে এখন নাটকত মন কৰিবচোন এটা পাঠ পোৱাই তাত হয় তাতে আমি আজি দুটা পাঠ পাইছোঁ এটা কি পাইছোঁ দেৱহূতি পাঠ আৰু এটা পুৰুষী ৰজা পাঠ পাইছোঁ বা মগেটা ৰজা ৰাতিটো হলিউড ৰজা বেছি দিনৰ ৰজা নহ'লেও এৰাতিৰ কাৰণে পাহাৰ এটা লৈ পেলাই ৰজা হৈ থাকিব পাৰোঁ ভাবিব লাগে নে নহয় আমাৰ মাটিবোৰতে এটা দিন আমি ভাওনা কৰি যোৱা মানুহ হয় আৰু ভাওনা নাটক ময়ে লেখা মানুহ বহুত নাটক লেখা মানুহ এটা ল'ৰা মানে যায় 3 দিনমান 4 দিনমান যোৱা হাত কৰি আছে মোৰ ঠাইত পাওঁ লেখা পৰা তাৰপিছত মই জানিলোঁ ইটো কোনোদিনে পাৱাৰ চাৰ্জ নোপোৱা মানুহ ই কিহৰ ইণ্টাৰেষ্টত আহি আছে এদিন সুধিলোঁ বাবা কৈছে আহি আছোঁ কৈছে আৰু দাদাই মোক দাদাই পাৱাৰ এদিন দিবি আৰু মই কৈছোঁ কোনোদিনে পাৱাৰ নালোঁ এইবাৰ পাৱাৰ কিয় খাব লাগে কৈছে আৰু মই আৰু মণিপুৰকে ছোৱালী আনিলোঁ নহয় এতিয়া ভাওনা নাইবা মেলা দিনা শাহু আহিব খুড়ালীকেইজনীও আহিব তাহাঁতৰ আগত যদি পাহাৰ যদি গাই দেখুৱাই দিওঁ ভাল পাব আৰু কি একে সুধা মানুহ নহয় তেতিয়া কৈ যাওঁতে আমাৰ মাটিৰ কোনোবা মানুহ আছে যে কোন মানুহ বুজি পাইছে বাৰু মই নামটো নকওঁ এতিয়া দোকানে গৈছে আত্মাই বুলি কোৱা তাৰপিছত মই আৰু কৈ মাতি আৰু তাৰপিছত আৰু পাৰ ভূপেন্দ্ৰনাথ লৈ ই কেইবাদিনো মুখাই কৈ আছে যে পাৰ এটা কিবা 3 ভাগে এটা পাৰ এটা দিলে নতুন মানুহ মই 3 ভাগে গাওঁ হয়নে তাৰপাছত বাপুৱে মানে পাৰ খাই ওলাই গ'ল যাই পেলাই ওট চাইডত দি খাই বহি আছে তোৰ চাইডত দি খাই বহি যাওঁতে পাৰটো কোনে মাতিলে তাৰ মন পৰে নাই পাৰ গুচি তাৰপিছত সি বহি আছে যেতিয়া আমাৰ বুঢ়াকেইটা তেতিয়া আমাৰ বুঢ়া গুৰুসকল উত্তৰাম বায়ন আমাৰ গুৰু বুঢ়া গায়ন আমাৰ গুৰু
হয় তেনেকৈ সেইসকল গুৰু আৰু তাৰপিছত ভাওনা ভাল কল্যাণ শৰ্মা গাইছে নহয় তেতিয়া তাক কৈছে ঐ যা পোছা চোচা কৰি ঘৰ গৈ তাক পৰি গৈছে পোছা চোচা ক'লা এতিয়া হ'ল কি মোৰ পাঠ নকৰিব নেকি কৈছে কল্যাণ সমান এতিয়াও আছে হয়নে এই তদু আমাৰো এদিন কল্যাণ শৰ্মা আহিব কোনদিনা আহিব জানে যিদিনা বিচনা কৰিম আৰু এদিনা কোনোবা কল্যাণ শৰ্মা গাব অপৰাধ বিনাশন ও তদু নামে নাৰায়ণ ও জানি নামে পখিলো শৰণে ও জানি নামে পখিলো শৰণে এই কল্যাণ শৰ্মা এদিন আহিব গতিকে সেইটো খবৰ ভাওনা পাঠ কৰিছে ভাই মনোযোগ দি পাঠ কৰিব বহি থাকা অ'ত ক'ত দি খাই চুকে কান্দি থাকিলে তোমালোকৰ নহ'ব হয়নে সেইকাৰণে আমাৰ এইখন দেখুৱাইছে মঞ্চ আমি ভাওনাহে কৰি আছোঁ এদিন আমি কল্যাণ শৰ্মা গাম গুচি যাম গৈ ইয়াৰ পৰা কোনোবা চাৰিটা মানুহে ধুনীয়াকৈ কান্ধত লৈ যাব অৱশ্যে নাম আছে তাত পইচা আছে কাৰণ মই আৰু সেইসময়ত খোজকাঢ়িব নোৱাৰোঁ মৰাৰ পাছত আৰু কৰিব নোৱাৰোঁ কোনোবা চাৰিটাই কিন্তু দাঙি লৈ যাব হয়নে সেইকাৰণে ভূপেন হাজৰিকাই কৈছিল ৰাজ আমি ভাৱৰীয়া দেখি নাঘ কোনে কি ভাও গাবা সময় বৰ্তাব ৰাজ আমি ভাৱৰীয়া দেখি নাঘ কোনে কি ভাও গাবা সময় বৰ্তাব সময় সাতটা বাট গতিকে সময় তাকৰ ধুমাধুম পাৰত পোৱা শিকা কি পাওঁ ভকতি পাওঁ সাধু গুৰু বৈষ্ণৱ ভকতৰ চৰণ সেৱা কৰা চৰণৰ ধুই মাথা পোৱা এইবোৰ যদি আমি কৰ্মত ব্যস্ত হৈ যাওঁ নিশ্চয় এদিন কল্যাণ শৰ্মানত ভাল গতি পাম গোবিন্দ মায়া কতরিয়া তারা মোহ গপা ভকতি যুগত পূর্বে সংক্ষেপে কহিলো বিস্তৰ করিয়া পুনু সাংখ্য নিৰূপিলো ঈশ্বৰৰ ধ্যান কহিব যায়
সংযম আৰু যম নিয়ম সাধক ইত্যাদি এইবোৰ আছে। এইবোৰ ক'ত পাম জানে? সাধু সংগত পাম। সাধু সংগত যেতিয়া আমি প্ৰৱেশ কৰিম তাত বহু বস্তু পোৱা যায়। এনে আমি অকলে অকলে যদি এই মহাভাগৱত শুনি পঢ়ি থকা হয় তেনেহ'লে আমি বৰ জনা মানুহ কামত নাহে। সাধু সংগ যেতিয়া লোৱাৰ লগে লগে ভকতিনো কি বস্তু, আমাৰ ইন্দ্ৰিয় বৰ্গত কেইটামান কি কি বস্তু সমাধান কৰিব পাৰিলে বা পৰিচালিত কৰিব পাৰিলে আমি ভকতি দিশত আগবাঢ়িব পাৰিম, হয়নে? এতিয়া যেনেকৈ আমাক কয় যে সেই লোকবল কৃষ্ণ কান্ত সন্দীপৰ গ্ৰন্থৰ বাণীখনতে লিখিছে আপোনাৰ এখন বৰ ধুনীয়া বাগান আছে, বাগানখনত